হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই দুপৰীয়া সাজৰ কাৰণে দালি বনালোঁ। মাছো 4 পিচ ফ্ৰাই কৰিছোঁ। আমাৰ দুজন মানুহৰ কাৰণে 4 পিচ মাছ ফ্ৰাই কৰিছোঁ। এয়া ভাবিছোঁ দুপৰীয়া খাবৰ কাৰণে আৰু অকণ শুকান ভাজি দৰকাৰ নহয় জানো। সেইকাৰণে মই ভাবিলোঁ ফ্ৰিজতে কলমৌ কেইডালমান আছিলে, আলু দি অকণ ভাজোঁ। এয়া দুপৰীয়াৰ কাৰণে কলমৌ আৰু আলু দি ভাজিবলৈ ল'লোঁ। আপোনালোকে কলমৌ খাই পাইছে নাই বাৰু? আমাৰো তেনেকৈ খোৱা নহয়, খুব কমেই খোৱা হয়। আমাৰতো বজাৰৰ পৰা কিনি আনিলে হয় ন, সেইটো কাৰণে মই ভাবিছোঁ এনেই থকাতকৈ বোলো কলমৌকেইডালো ভাজোঁ, দুপৰীয়া ভাতটো খাই ভাল লাগিব। সেইকাৰণে আমি কলমৌকেইডাল ভাজিবলৈ ল'লোঁ। এয়া মোৰ কলমৌ ভাজি হৈ গৈছে, বেছি দেৰি নালাগে। কলমৌকণ বনাওঁতে পটককৈ হৈ যায়। আদা ৰচুন অকণ দি দিছোঁ, লগতে কেঁচা জলকীয়াও দিছোঁ। এয়া মোৰ কলমৌ ভাজি হৈ গ'ল, লগতে মোৰ ভাতো হৈ গ'ল। এয়া মোৰ ভাতো হৈ গৈছে আৰু মই ভাবিছোঁ মোৰ ভাতৰ কাঁহীখনো এয়া কমপ্লিট হৈ গ'ল। আপোনালোকে কেনেকুৱা দেখিছে সকলোৱে জনাবচোন। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক অকণমান জনাব।